गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। শ্রী গুরু ভাগৱত ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ১২ অধ্যায়, পৃষ্ঠা নম্বৰ ২৪-ৰ পৰা ২৫-লৈ, শ্লোক ৫৭-ৰ পৰা ৬৪-লৈ। গুৰুৰ প্ৰকাৰ ভেদ, পঞ্চগুৰুৰ দিব্য কৰ্ম। গুৰুৰ প্ৰকাৰণে প্ৰথমতে গুৰু প্ৰেৰণা যোগাই ভক্তৰ, দেখুৱাই পথ ধৰ্মৰ। গুৰু বিভিন্ন প্ৰকাৰৰ। প্ৰথম গুৰু প্ৰেৰক। তেখেতে ভক্তৰ মনত প্ৰেৰণা জগাই ধৰ্মৰ পথত কৰ্ম কৰি অগ্ৰসৰ হ'বলৈ শিকায়। যিসকল গুৰু সূচক, খোলে জ্ঞান চকু ভক্তক, তত্ত্ব বুজাই সাধনাৰ, পথ ধৰাই প্ৰগতিৰ। সূচক গুৰুৰ কৰ্ম হ'ল ভক্তৰ জ্ঞান চকু মুকলি কৰি ভক্তক সাধনাৰ তত্ত্ব বুজাই প্ৰগতিৰ পথলৈ লৈ যোৱা। বাচকৰ দিব্য বচন শিকাই যোগ ক্ৰিয়া জ্ঞান, সাধনা পথ দেখুৱাই যোগৰ কৌশল শিকায়। বাচক গুৰুৱে দিব্য বচনৰ দ্বাৰা ভক্তক যোগ ক্ৰিয়াৰ জ্ঞান শিকায় আৰু সাধনাৰ পথ দেখুৱাৰ লগতে যোগৰ কৌশলো শিকায়। দৰ্শকে পথ দেখায়, আধ্যাত্মিক তত্ত্ব বুজায়, সক্ষকে যে লাহে লাহে প্ৰগতি কৰায় যোগৰে। দৰ্শক গুৰুৱে ভক্তক পথ দেখুৱাৰ লগতে আধ্যাত্মিক তত্ত্বৰ জ্ঞান দিয়ে। সক্ষক গুৰুৱে ধীৰে ধীৰে যোগৰ প্ৰগতি কৰায়। শিষ্যক প্ৰত্যক্ষানুভৱ, বোধক গুৰুৰ স্বভাৱ, বশীভূত কৰে যে শিষ্য, কৰায় আত্মবোধ নিত্য। শিষ্যক প্ৰত্যক্ষ অনুভৱ কৰোৱা হ'ল বোধক গুৰুৰ স্বভাৱ। বোধক গুৰুৱে শিষ্যক বশীভূত কৰি সৰ্বদা তেওঁলোকক আত্মবোধ কৰায়। ভক্তক কৰে শক্তিপাত, জাগ্ৰত কৰে দিব্যভাৱ, প্ৰৱেশ কৰে শিষ্যাত্মাত, জ্ঞান দিয়ে গোপনে তাত। ইয়াৰ পিছত গুৰুৱে ভক্তক শক্তিপাত কৰি ভক্তৰ মাজত দিব্য ভাৱ উৎপন্ন কৰে আৰু ভক্তৰ আত্মাত প্ৰৱেশ কৰি গোপনে জ্ঞান দান কৰে। জ্ঞান ভক্তিৰ পথেৰে নি জগাই শক্তি কুণ্ডলিনী, জগাই জ্ঞান সিদ্ধি ভক্তি, মৃত্যু হ'লে দিয়ে যে মুক্তি। গুৰুৱে জ্ঞান আৰু ভক্তিৰ পথত ভক্তক লৈ যায় আৰু কুণ্ডলিনী শক্তি জাগ্ৰত কৰে। তাৰপিছত গুৰুৱে ভক্তৰ মনত জ্ঞান সিদ্ধি ভক্তিভাৱ উৎপন্ন কৰাৰ উপৰিও মৃত্যুৰ পিছত মুক্তি প্ৰদান কৰে। সমস্ত বিধি সাধনাৰে উপায় শিকাই ধৈৰ্যৰে, প্ৰস্তুতি পথ পঞ্চগুৰু, বোধক গুৰু সৎগুৰু। গুৰুৱে ধৈৰ্য সহকাৰে ভক্তক সাধনাৰ সমস্ত বিধিৰ উপায় শিকায়। এইদৰে আধ্যাত্মিক সাধনাৰ প্ৰস্তুতিৰ পথত এনেকৈয়ে 5 গুৰু লাভ কৰা যায়। বোধক গুৰুকেই সৎগুৰু বুলি কোৱা হয়। আজিলৈ ইমানতে সামৰিলোঁ। অহাবাৰ পুনৰ লগ পাম। জয় গুৰুদেৱ। জয় শ্ৰী গুৰু ভাগৱত।